বিগ ব্রেকিং নিউজ চলছে এই মুহূর্তে নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে নিহত হৈ পৰিছে প্ৰাক্তন আছু নেতা ভয়ংকৰ পথ দুৰ্ঘটনা দুগৰাকীকৈ লোকৰ সংকটজনক অৱস্থা দুগৰাকীক চিকিৎসালয় প্ৰেৰণ কৰা হৈছে আৰু ভয়ংকৰ দুৰ্ঘটনাত চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে চাৰিচকীয়া বিলাসী বাহন অৱস্থা জনাইছো বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তে জনাইছো নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা জাজিয়াবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে প্ৰাক্তন আছু নেতা হৰ্ষ হাজৰিকাৰ সৈতে কৰুণ ঘটনা ভয়ংকৰ পথ দুৰ্ঘটনা চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে চাৰিচকীয়া বিলাসী বাহন ঘটনাৰ পাছতে হাহাকাৰ ৰৈ থকা ট্ৰেইলাৰত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ জাজিয়াবাৰীৰ পথত ৰৈ থকা ট্ৰেইলাৰত হঠাৎ প্ৰচণ্ড খুন্দা আৰু মুহূৰ্তৰ ভিতৰতে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে বাহনখন ভয়ংকৰ পথ দুৰ্ঘটনা দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে দুৰ্ঘটনাৰ পাছতে লাগিছে হাহাকাৰ ঘটনাৰ পিছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে প্ৰাক্তন আছু নেতাৰ থিতাতে মৃত্যু প্ৰাক্তন আছু নেতা হৰ্ষ হালৈৰ সৈতে কৰুণ ঘটনা নলবাৰীৰ জাজিয়াবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ঘটনাস্থলীত বৰ্তমান উপস্থিত হৈছে আৰক্ষীৰ দল ঘটনাৰ পিছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে প্ৰাক্তন আছু নেতা হৰ্ষ হালৈ থিতাতে মৃত্যু হৈছে আৰু নিশ্চয় কৰি দেখিছে এগৰাকী প্ৰাক্তন আছু নেতা আৰু হৰ্ষ হালৈৰ থিতাতে মৃত্যু হৈছে নিজে বাহন চলাই গৈ আছিলে আৰু চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে বাহনখনত তিনিগৰাকী লোক আছিলে তিনিগৰাকীৰ ভিতৰত হৰ্ষ হালৈৰ মৃত্যু হৈছে প্ৰাক্তন আছু নেতা হৰ্ষ হালৈৰ মৃত্যু হৈছে থিতাতেই আৰু আন দুগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু আন দুগৰাকীক তৎক্ষণাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰাক্তন আছু নেতা হৰ্ষ হালৈৰ থিতাতে মৃত্যু হৈছে দুজনৰ অৱস্থা সংকটজনক আৰু দুই যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে সংকটজনক অৱস্থা তেওঁলোকৰ অৱস্থা অতি বেয়া ভয়ংকৰ পথ দুৰ্ঘটনা ৰখাই থকা ট্ৰেইলাৰত প্ৰচণ্ড খুন্দা মাৰে তীব্ৰ গতিত আহি আছিল বাহন আৰু প্ৰচণ্ড জোৰত আহি থকা বাহনখনে খুন্দা মাৰে খুন্দা মৰাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে জাজিয়াবাৰীৰ পথত ৰৈ থকা ট্ৰেইলাৰত হঠাৎ প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দা মৰাৰ ফলতে সংঘটিত হৈছে দুৰ্ঘটনা থিতাতে নিহত হৈ পৰিছে প্ৰাক্তন আছু নেতা হৰ্ষ হালৈ জাজিয়াবাৰীৰ পথত ৰৈ থকা ট্ৰেইলাৰত খুন্দা মৰাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিলে খুন্দাটো চাৰিচকীয়া বাহন চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে আমি সম্পাদিতৰ ওপৰত দৃশ্যাংশ দেখুৱাই আছো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে দুজনকৈ লোক সংকটজনক অৱস্থা তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে হৰ্ষ হালৈ এগৰাকী প্ৰাক্তন আছু নেতা থিতাতে মৃত্যু হৈছে হাহাকাৰ অৱস্থা দুৰ্ঘটনাৰ পাছতেই স্থানীয় লোকসকলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈছে আৰু দুগৰাকীকৈ লোকক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে কিছু সময়ৰ ভিতৰতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈছে দুৰ্ঘটনাগ্ৰস্ত বাহনখন পৰীক্ষা কৰাৰ লগতে ঘটনাৰ প্ৰাথমিক তদন্ত ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা আৰম্ভ কৰিছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৰৈ থকা ট্ৰেইলাৰৰ অৱস্থান পথৰ পৰিস্থিতি চাৰিচকীয়া বাহনখনৰ গতি আদি বিভিন্ন দিশ আৰক্ষীয়ে পৰীক্ষা কৰি চাইছে হৰ্ষ হালৈৰ আকস্মিক মৃত্যুৰ খবৰে তেওঁৰ পৰিয়াল আত্মীয় স্বজন বন্ধু বান্ধৱ আৰু আছুৰ সৈতে জড়িত লোকসকলৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰিছে নলবাৰী আছুৱে দুখ প্ৰকাশ কৰিছে হৰ্ষ হালৈৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছে এগৰাকী প্ৰাক্তন ছাত্ৰ নেতাক এনেদৰে আকস্মিকভাৱে হেৰুৱাই অঞ্চলবাসীয়ে গভীৰ দুখ প্ৰকাশ কৰিছে থিতাতে নিহত প্ৰাক্তন আছু নেতা এগৰাকী হৰ্ষ হালৈ ভয়ংকৰ পথ দুৰ্ঘটনা জনাই আছো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে নলবাৰীত শোকৰ বন্যা বৈছে বতত থিতাতে নিহত হৈ পৰিছে প্ৰাক্তন আছু নেতা হৰ্ষ হালৈ নলবাৰীৰ জাজিয়াবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে প্ৰাক্তন আছু নেতা হৰ্ষ হালৈৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে ঘটনাৰ পিছত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে তিনিগৰাকী লোক বাহনখনত গৈ আছিলে তিনিগৰাকীৰ ভিতৰতে হৰ্ষ হালৈৰ মৃত্যু হৈছে থিতাতে আৰু আন দুগৰাকীৰ অৱস্থা সংকটজনক তেওঁলোকক চিকিৎসালয়ত তৎক্ষণাত ভৰ্তি কৰোৱা হৈছে ঘটনাৰ পাছতে এতিয়া হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে শোকৰ বন্যা বৈছে ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে হৰ্ষ হালৈৰ পৰিয়াল কান্দোনত ভাগি পৰিছে আৰু নলবাৰী আছুৱে দুখ প্ৰকাশ কৰিছে ঘটনা সন্দৰ্ভত নলবাৰীৰ জাজিয়াবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে প্ৰাক্তন নেতা হৰ্ষ হালৈৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে হাহাকাৰ অৱস্থা হৰ্ষ হালৈৰ কৰুণ মৃত্যুৰ পাছতে এতিয়া শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ নলবাৰী জিলাৰ জাজিয়াবাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে থিতাতে প্ৰাক্তন আছু নেতা হৰ্ষ হালৈৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে ৰৈ থকা ট্ৰেইলাৰত চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দা থিতাতে নিহত প্ৰাক্তন আছু নেতা হৰ্ষ হালৈ
জাজিয়াবাৰীৰ পথত ৰৈ থকা ট্ৰেইলৰ হঠাৎ প্ৰচণ্ড জোৰত খুন্দা মাৰে চাৰিচকীয়া বাহনখনে আৰু মুহূৰ্তৰ ভিতৰতে চাৰিচকীয়া বাহন চূৰ্ণ বিচূৰ্ণ হৈ পৰে। দুৰ্ঘটনাৰ ফলত বাহনখনৰ চালক হৰ্ষহাল এইটো পাৰ্কিঙত আছিল ৰখাগুৰি এখন তাৰপিছত এই মাৰুতিখনে গুৱাহাটী ডিভিজনৰ পৰা আহিছে, আহি পিছত খুন্দা মাৰিছে। দুজনটো লগে লগে ডেথ আৰু একজন গুৱাহাটী আছিল, এইজনে মেডিকেল নিছে, তাৰ এইবিলাক মাথা এটা ভাঙি আহিছে, বাচা আশা কমে তাত। আহি থাকোঁতে আপোনাৰ ট্ৰাকখন ইয়াতে ৰখা হৈছিল, ট্ৰেইলৰখন ইয়াতে পাৰ্কিং কৰা আছিল। পিছফালৰ পৰা আইটাৰ গাড়ী এখন খুন্দা মাৰিছে, অলপ স্পীড আহিছিল, টোপনি লালকাল হৈ আহিছিল আৰু পুৱা সময় ৰাতিৰ কথাটো তেখেতলৈ খুব স্পীড আহি পেলাই তাত খুন্দা মাৰি লগালগ ড্ৰাইভাৰজন নিহত হৈছে বুলি শুনিছোঁ। মই এই মাত্ৰ দেখিছোঁ, প্লাছ দুজন মৰিব, ইঞ্জুৰি মেডিকেল কলেজত ভৰ্তি হৈছে। এইটো পাৰ্কিং